কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ আজিৰ দিনটোত শিৱসাগৰৰ ভটিয়াপাৰৰ সেই গেছ নিৰ্গমনৰ বাবে যি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই পৰিস্থিতিৰ অৱসান ঘটিল। শিৱসাগৰৰ গেছ নিৰ্গমন ঘটনা অন্ত পৰিল, শেষ হ'ল আৰু আজিৰে পৰা স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলবাসীয়ে, কিয়নো দীৰ্ঘদিন ধৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈ আছিল। অৱশেষত গেছ নিৰ্গমন বন্ধ হৈছে। আমাৰ জনসাধাৰণে যিখিনি মানে দিন কটালে, আমাৰ যিখিনি দুৰ্ভিক্ষত আমি দিন কটালোঁ, তেওঁলোকক আমি কেনেকৈ জীয়াই আছোঁ, কি কৰিছোঁ, ONGC কৃতপক্ষ আৰু আমাৰ SK পেট্ৰলৰ মানুহে কোনোদিনা আমাক পদাপন নহ'ল, কোনোদিনা আমাক নাচালেহি কেনেকৈ আমি দিন কটাইছোঁ, কি খাইছোঁ, কি বৈছোঁ, কোনোদিনা আমাক নাচালেহি। কিন্তু আমি প্ৰশাসনক এইটো কাৰণে ধন্যবাদ দিব লাগিব, তেওঁলোকে হওক নহওক আমাৰ মেডিকেল ব্যৱস্থাৰ পৰা আদি কৰি খোৱা বোৱা ব্যৱস্থাখিনি তেওঁলোকে যোগাৰ ধৰি আহিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়েও তেওঁ আহিবলৈ সময় হ'ল, কিন্তু SK পেট্ৰল ইয়াত আমাক পদাপন কৰিবলৈ সময় নহ'ল। তেওঁ এজন কেনেকুৱা ধৰণৰ দানৱ, তেওঁ এজন দানৱ হয়। তেওঁৰ নিচিনা যাতে দানৱ আৰু পুনৰাবৃত্তি ইয়াত নঘটে আৰু জন্ম নহয়, প্ৰজন্মত যাতে তেনেকুৱা এজন মানুহৰ মূল্য বুজি নোপোৱা মানুহ আমাক নালাগে। কাৰণ আমি মানুহ এটা অঞ্চল কিদৰে জনজীৱন কৰি আছোঁ, আৰু আমাৰ অঞ্চলটো বিশেষ উন্নত মানৰ মানুহ নাই, খেতি পথাৰ কৰি জীয়াই থকা মানুহ, তেওঁলোকৰ বহুত ক্ষয় ক্ষতি হৈছে, মাটিৰ উৰ্বৰতা কমি গৈছে। যিয়ে নহওক সেই গুণাগুণখিনি আমাক পলিউশ্যন বৰ্ডৰ পৰা আমাক পৰ্যবেক্ষণ কৰি দিয়ক। আৰু আমাৰ যিখিনি শব্দ প্ৰদূষণ হৈ গ'ল, সেই শব্দ প্ৰদূষণত আমাৰ গৰ্ভৱতী মহিলাৰ পৰা আদি কৰি প্ৰজন্মৰ যি হয়তো কাণকলা হ'বলৈও হৈ আছে, সেইখিনিও তেওঁলোকৰ ব্যৱস্থা কৰি মেডিকেলৰ ব্যৱস্থাটো আমাক ইঞ্চুৰেঞ্চ টাইপত 5 বছৰমানৰ কাৰণে যাতে আমাক মেডিকেলৰ ব্যৱস্থা কৰি দিয়ে, আৰু ক্ষয় ক্ষতিসমূহ আমাক যি ক্ষয় ক্ষতি হৈছে ক্ষয় ক্ষতিসমূহ তেওঁলোকে আমাক প্ৰদান কৰক। তাৰ বাবে বিনম্ৰতাই আপোনালোকৰ চেনেল যোগেদি মই অনুৰোধ জনালোঁ। ভাল লাগিছে। 5 দিনীয়া দল এটা আহিছিলে, বিশেষকৈ দল আহিছিলে, বন্ধ হ'ল। কি ইমান দিন আপোনাৰ ভুগিলে, 16টা দিনে আপোনালোকে ভুগিলে, এতিয়া ভাল লাগিছে, এতিয়া বহুত ভাল লাগিছে। আমাৰ ভটিয়াপাৰ ৰাইজে, ভটিয়াপাৰ বাৰিচুকৰ ৰাইজে, ভটিয়াপাৰ ৰাইজে যিটো আজি 12 তাৰিখে যিটো বিস্ফোৰণ হ'ল তিল চাইডটো, বিস্ফোৰণৰ ক্ষেত্ৰত সকলো ৰাইজক নিৰাপত্তা স্থানলৈ তেওঁলোকে উলিয়াই পঠিয়ালে যে এইটো বিপদজনক হ'ব, ডাঙৰ বিপদ হ'ব। আজি বন্ধ হ'ল, আজি যিটো এইটো বিস্ফোৰণটো বন্ধ হ'ল, বন্ধ হোৱাৰ কাৰণে অলপমান ভাল লাগিছে যদিও বন্ধ হোৱাৰ পাছত তেওঁলোকে ONGCয়ে যিখিনি সিদ্ধান্ত ল'ব লাগে বা কৰ্তৃপক্ষই যিখিনি সিদ্ধান্ত ল'ব লাগে, ৰাইজক যিখিনি প্ৰাপ্য পাব লাগে, কি কৰিব লাগে, সেইখিনি যাতে ৰাইজে পায়, আমাৰ তাৰ কাৰণে ONGCৰ ওচৰত আমি সমস্ত দাবী জনাইছোঁ। ধন্যবাদ। ইয়াৰ আপোনাৰ ONGC কৰ্তৃপক্ষ আছে, আমি তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম। সকলো আৰু ধন্যবাদ আপোনালোকক, বহুত বহুত ধন্যবাদ আপোনালোকক।